ओम शांति 24 मे 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল, তোমালোকে ৰাৱণৰ মতত পিতাৰ গ্লানি কৰাৰ কাৰণে ভাৰত কৰি তুল্য হ'ল। এতিয়া তেওঁক চিনি লৈ স্মৰণ কৰা, তেতিয়া ধনৱান হৈ যাবা। প্ৰশ্ন: শ্ৰীৰ চিত্তত কোনটো আচৰিত ৰহস্য নিহিত হৈ আছে? উত্তৰ: আধাকল্প হ'ল ভক্তিৰ নৃত্য আৰু আধাকল্প জ্ঞানৰ নৃত্য। যেতিয়া ভক্তিৰ নৃত্য হয় তেতিয়া জ্ঞানৰ নহয়, আৰু যেতিয়া জ্ঞানৰ হয় তেতিয়া ভক্তিৰ নহয়। আধাকল্প ৰাৱণৰ প্ৰালব্ধ চলে আৰু আধাকল্প তোমালোক সন্তানসকলে প্ৰালব্ধ ভোগ কৰা। এইটো গূঢ় ৰহস্য শ্ৰীৰ চিত্তত নিহিত হৈ আছে। গীত। ওম নমঃ শিৱায়। ওম শান্তি। পিতাই বহি বুজায়, ভক্তি মাৰ্গত বহুত ভক্তিৰ নৃত্য কৰিলা, জ্ঞানৰ নৃত্য কৰা নাই। ভক্তিৰ নৃত্য যেতিয়া হয় তেতিয়া জ্ঞানৰ নহয়, যেতিয়া জ্ঞানৰ হয় তেতিয়া ভক্তিৰ নহয়। কিয়নো ভক্তিৰ নৃত্যই অৱৰোহণ কলাত লৈ যায়। সত্যযুগ ত্ৰেতাত ভক্তি নাথাকে। ভক্তি আৰম্ভ হয় দ্বাপৰৰ পৰা। যেতিয়া ভক্তি আৰম্ভ হয় তেতিয়া জ্ঞানৰ প্ৰালব্ধ পূৰা হৈ যায়, আকৌ আৰোহণ কলা হয়। কেনেকৈ অৱৰোহণ হয় সেয়াও পিতাই বহি বুজায়। মই কল্পই কল্পই আহি সন্তানসকলক কওঁ, তোমালোক সন্তানসকলে মোৰ বহুতেই গ্লানি কৰি দিলা। যেতিয়াই ভাৰতত এই আদি সনাতন দেৱী দেৱতা ধৰ্মৰ বহুত গ্লানি হয় তেতিয়া মই আহোঁ। গ্লানি কাক কোৱা হয় সেয়াও বুজায়। পিতাই কয়, মই বিকাৰী নৰকবাসী ভাৰতক আহি কল্পই কল্পই স্বৰ্গবাসী কৰি তোলো। তোমালোকে আসুৰিক মতত মোৰ গ্লানি কৰাৰ কাৰণে কিমান কঙাল হৈ গলা। ৰাম ৰাজ্য আছিল, এতিয়া হৈছে ৰাৱণ ৰাজ্য, যাক হৰা আৰু জিকা, দিন আৰু ৰাতি বুলি কোৱা হয়। এতিয়া বিচাৰ কৰা, মই কেতিয়া আহিম? যাক ৰাজ্য দিলো তেওঁলোকেই ৰাজ্য হেৰুৱাই পেলালে। হিচাপ নিকাচতো সকলো বুজোৱাই হৈছে। মই আহি উত্তৰাধিকাৰ দিওঁ, আকৌ ৰাৱণ আহি তোমালোকক অভিশপ্ত কৰে, বিশেষকৈ ভাৰতক, সাধাৰণভাৱে বিশ্বক। ভাৰতৰ মহিমাৰ বিষয়েও কোনেও গম নাপায়। পোনপ্ৰথমে ভাৰতেই আছিল। কেতিয়া আছিল? এনেকুৱা আছিল। কেনেকুৱা আছিল? কোনে ৰাজত্ব কৰিছিল? কোনেও গম নাপায়, একোৱে বুজি নাপায়। যিসকল দেৱতা আছিল চেহেৰা মনুষ্যৰ, চৰিত্ৰ দেৱতাৰ আছিল। এতিয়া চেহেৰা যদিও মনুষ্যৰ, চৰিত্ৰ আসুৰিক। যাক বুজায় তেওঁ নুবুজে, কিয়নো পাৰলৌকিক পিতাকেই নাজানে, আৰুহে গালি দিবলৈ ধৰে। পিতাৰ গ্লানি কৰোঁতে কৰোঁতে একেবাৰে কৰি তুল্য হৈ গৈছে। ভাৰতৰ পতন হৈ গল। এনেকুৱা অৱস্থা যেতিয়া হয় পিতাই কয়, তেতিয়া মই আহোঁ। এতিয়া তোমালোক সন্তানসকলক সন্মুখত বুজাই আছো। কল্প পূৰ্বেও এনেকৈ বুজাইছিলোঁ। এয়া দৈৱী সম্প্ৰদায়ৰ স্থাপনা হৈ আছে। মনুষ্যৰ পৰা দেৱতা হৈ আছে। মনুষ্যই এইটো গমেই নাপায় যে পিতা কেতিয়া আহে। সত্যযুগ ত্ৰেতাত তোমালোকে বৰ আনন্দেৰে প্ৰালব্ধ ভোগ কৰা। আকৌ দ্বাপৰৰ পৰা ৰাৱণৰ অভিশাপ পাই পাই একেবাৰেই শেষ হৈ যোৱা। যেনেকৈ দেৱতাসকলে প্ৰালব্ধ ভোগ কৰি কৰি ত্ৰেতাৰ অন্তত শেষ হৈ যায়, আকৌ ৰাৱণৰ আসুৰিক প্ৰালব্ধ আৰম্ভ হয়। ভক্তিও প্ৰথমে অব্যভিচাৰী হয়, পাছত ব্যভিচাৰী হয়। শ্ৰীৰ চিত্ত সঠিককৈ তৈয়াৰ কৰা হৈছে। প্ৰতিটো বস্তু সতোপ্ৰধান,
সতু ৰজু তমো হয় ঘাট পৰি গৈ থাকে, অৰ্থাৎ বিকাৰৰ লেপ পৰি গৈ থাকে। তোমালোক সন্তানসকলকতো বহুত ভালকৈ বুজোৱা হয়, কিন্তু ধাৰণা কমকৈ হয়। কিছুমানৰতো বুজোৱাৰ বুদ্ধি একেবাৰে নাই। কিছুমান ভাল অনুভৱী, যাৰ বহুত ভাল ধাৰণা হয়, ক্ৰমানুসৰিতো হয়েই, নহয় জানো? বিদ্যাৰ্থীসকল একে সমান নহয়। কিবা নহয় কিবা নম্বৰ নিশ্চয় ৰাখিব। যিকোনো লোককে বুজোৱা অতি সহজ। পিতাই কয়, মোক স্মৰণ কৰা, মই তোমালোকৰ বেহদৰ পিতা, সৃষ্টিৰ ৰচয়িতা হওঁ। মোক স্মৰণ কৰিলে তোমালোকে বেহদৰ উত্তৰাধিকাৰ পাবা। স্মৃতিৰ দ্বাৰাহে খাদ আঁতৰিব। কেৱল এইটো বুজোৱা যে তোমালোক ভাৰতবাসী সত্যযুগত সতোপ্ৰধান আছিলা, এতিয়া কলিযুগত তমোপ্ৰধান হলা। আত্মাত খাদ পৰে, পবিত্ৰ নোহোৱাকৈ কোনেও তালৈ যাব নোৱাৰে। নতুন সৃষ্টিত হয়েই সতোপ্ৰধান। কাপোৰ নতুন হলে তেতিয়া কোৱা হ'ব সতোপ্ৰধান, আকৌ পুৰণা তমোপ্ৰধান হৈ যায়। এতিয়া সকলোৰে কাপোৰ অৰ্থাৎ শৰীৰ ফটাৰ লায়ক। সকলোৱে জৰ্জৰিত অৱস্থা পাইছে। যি বিশ্বৰ মালিক আছিল, তেওঁলোকেই একেবাৰে গৰীব অৰ্থাৎ দুখীয়া হৈ গৈছে। আকৌ তেওঁলোকেই চহকী হ'ব লাগিব। এই কথাবোৰ মনুষ্যই নাজানে। ভাৰত স্বৰ্গ আছিল, এই লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল। বাকী সকলো ধৰ্মাৱলম্বীতো পাছত আহিছে। পিতাই তোমালোকক প্ৰকৃত কথা বহি বুজায়। গীতাৰ চোৱা কিমান মান আছে। পঢ়ি পঢ়ি একেবাৰে তললৈ আহি গ'ল। তেতিয়া মিনতি কৰে, হে পতিত পাৱন আহক। আমি ভ্ৰষ্টাচাৰী হৈ গ'লো। সদ্গতিটো ভগৱানেহে দিব পাৰে। বাকী শাস্ত্ৰবোৰতো সকলো হৈছে ভক্তি মাৰ্গ। তোমালোকৰ বুদ্ধিত ধাৰণ হৈছে যে আমি বাবাৰ জ্ঞানেৰে দেৱতা হওঁ। এতিয়া গোটেই সৃষ্টিৰ প্ৰতি বৈৰাগ্য। সন্ন্যাসীসকলেও ভক্তি কৰে, গংগা স্নান আদি কৰে, নহয় জানো? ভক্তিও সতোপ্ৰধান, আকৌ ৰজু তমো হয়। এয়াও এনেকুৱা। আধা কল্প দিন, আধা কল্প ৰাতি বুলি গায়ন কৰা হয়। ব্ৰহ্মাৰ লগতে নিশ্চয় ব্ৰাহ্মণসকলৰো হ'ব। এতিয়া তোমালোক দিনলৈ যোৱা, ভক্তিৰ ৰাতি পুৰা হয়। ভক্তিততো বহুত দোষ, তাক ৰাতি বুলি কোৱা হয়। আন্ধাৰত ঠেকা খুন্দা খাই থাকে ভগৱানক সাক্ষাৎ কৰিবৰ কাৰণে। ভক্তি মাৰ্গত সদ্গতি দিওঁতা কোনো নাথাকে। তোমালোকৰ বাহিৰে কোনেও যথাৰ্থ ৰীতি ভগৱানক নাজানে। আত্মাও বিন্দু, পৰমাত্মাও বিন্দু। এইটো কথা কোনেও বুজিব নোৱাৰে। পৰমাত্মাহে নিজে আহি ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা বুজায়। তোমালোকে আকৌ ভাগীৰথ খাৰৰ ৰূপত দেখুৱাইছে। এতিয়া খাৰৰতো কথাই নাই। পিতাই সকলো কথা ভালদৰে বুজায়, কিন্তু কাৰোবাৰ বুদ্ধিত পুৰা ৰীতিৰে ধাৰণ নহয়। পিতাই বহি বুজায়, সন্তানসকল, মই তোমালোক আত্মাসকলৰ পিতা হওঁ। তোমালোকে মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। তথাপিও কোৱা, পাহৰি যাওঁ। বাহ, এনেকুৱা প্ৰেমিক বা পিতাক পাহৰিব লাগেনে? স্ত্ৰীয়ে পতিক অথবা সন্তানে কেতিয়াবা পিতাকক পাহৰে জানো? ইয়াত তোমালোকে কিয় পাহৰা? কোৱাও যে বাবা, আপুনি আমাক স্বৰ্গৰ মালিক কৰি আছে। তথাপিও পাহৰি যাওঁ। পিতাই কয়, যদি স্মৰণ নকৰা, তেন্তে ভিতৰত যি মামৰ লাগি আছে, সেয়া কেনেকৈ আঁতৰিব? মুখ্য কথা হৈছেই স্মৃতিৰ। আমাৰ অন্য কোনো ধৰ্মৰ সৈতে সম্বন্ধ নাই। বিদ্যালয়ততো ইতিহাস ভূগোল বুজোৱা, কিছুমানেতো একেবাৰে বুজি নাপায়। পিতাই পঢ়ায়, এইটো বুদ্ধিত ধাৰণ নহয়। বাৰু, পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰানে? এয়াও পাহৰি যোৱা। যাৰ বাবে আধা কল্পৰ পৰা ভক্তি কৰি আহিলা,
সেইজন বাবাক স্মৰণ নকৰা। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে, এতিয়া আমি এই শৰীৰ এৰি সাম্ৰাজ্যত যাম। এইটো অন্তিম জন্ম। সূক্ষ্ম বতনত তেওঁৰ চেহেৰাটো তেনেকুৱা দেখা, বৈকুণ্ঠতো দেখা। জানা যে এই মম্মা বাবাই লক্ষ্মীনাৰায়ণ হয়। তোমালোক যেতিয়া সত্যযুগত থাকা, তেতিয়া বুজি পোৱা যে এই এটা শৰীৰ ত্যাগ কৰি অন্য এটা ল'ব লাগে। তাত তেওঁলোকে এইটো গম নাপায় যে সত্যযুগৰ পাছত ত্ৰেতা আহিব, দ্বাপৰ আহিব, আমি অৱনমিত হৈ যাম। জ্ঞানৰ কথা নাথাকে, পুনৰ্জন্ম লৈ থাকে, তাত আত্ম অভিমানী হৈ থাকে, আকৌ আত্ম অভিমানীৰ পৰা দেহ অভিমানী হৈ যায়। এই জ্ঞান কেৱল তোমালোক ব্ৰাহ্মণসকলৰ আছে আৰু কাৰো নাই। এওঁলোক জ্ঞানেশ্বৰ, যি জ্ঞানৰ সাগৰ পিতা আছে তেওঁৱেই শুনায়। নিশ্চয় ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণসকলকহে শুনাব। ব্ৰহ্মাৰ সন্তান হ'ল ব্ৰাহ্মণ সম্প্ৰদায়। ৰাতি দিনৰ পাৰ্থক্য। তোমালোকে পুৰুষাৰ্থ কৰি সম্পূৰ্ণ গুণৱান হোৱা, সম্পূৰ্ণ নিৰ্বিকাৰী। গৃহস্থ ব্যৱহাৰত থাকিও তোমালোকে পিতাক স্মৰণ কৰা। কৰ্মটো কৰিবই লাগিব। বুদ্ধিৰ যোগসূত্ৰ যাতে পিতাৰ সৈতে থাকে। কৰ্ম লাগিলে যিয়েই কৰা, বাঢ়ৈৰ কামেই কৰা বা অৰ্থাৎ কাঠ মিস্ত্ৰীৰ কামেই কৰা বা ৰজাৰ কামেই কৰা। ৰজা জনকৰো গায়ন আছে নহয়। ৰাজত্ব কৰি থাকা, কিন্তু বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে লগোৱা, তেতিয়া উত্তৰাধিকাৰ পাই যাবা। পিতাই কয় মন্মনা ভৱ, অৰ্থাৎ নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা। মামেকম, অৰ্থাৎ কেৱল মোক পৰমপিতাক স্মৰণ কৰা। শিৱ বাবাই কয় কেৱল শিৱ বুলি ক'লে লিংগ স্মৃতিত আহিব, বাকীটো সকলোৰে শৰীৰৰ নাম লোৱা হয়। ভূমিকা শৰীৰৰ দ্বাৰা পালন কৰে। এতিয়া তোমালোকক আত্ম অভিমানী কৰি তোলা হয়। যি আধা কল্পলৈ চলে, এই সময়ত সকলো দেহ অভিমানত আছে। তাত আত্ম অভিমানী হ'ব। যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা। আয়ুসটো সকলোৰে দীঘলীয়া হয়। ইয়াত সকলোৰে আয়ুস কম। সেয়েহে পিতাই সন্মুখত বহি সন্তানসকলক কিমান ভালকৈ বুজায়, হে আত্মাসকল, কিয়নো আত্মাই জ্ঞান লয়। ধাৰণা আত্মাত হয়, বাবাৰ শৰীৰটো নাই। আত্মাত গোটেই জ্ঞান আছে। আত্মাও তৰা, বাবাও তৰা। তেওঁ পুনৰ্জন্ম নলয়। আত্মাসকলে পুনৰ্জন্ম লয়। সেইকাৰণে বাবাই কাম দিছিল যে পৰমাত্মাৰ মহিমা আৰু সন্তানৰ মহিমা লিখি আনিবা। দুয়োৰে বেলেগ বেলেগ। শ্ৰীকৃষ্ণৰ মহিমা বেলেগ, তেওঁ সাকাৰ, তেওঁ নিৰাকাৰ। ইমান গুণৱান কোনে কৰি তুলিলে? নিশ্চয় ক'ব পৰমাত্মাই কৰিলে। এই সময়ত তোমালোক হলা ঈশ্বৰীয় সম্প্ৰদায়ৰ। তোমালোকক পিতাই শিকাই আছে, পাছলৈ আকৌ প্ৰাৰব্ধ ভোগ কৰা। সত্যযুগততো কোনেও নিশিকাব। ভক্তি মাৰ্গৰ সামগ্ৰীয়ে শেষ হৈ যায়। এই সৃষ্টিৰ প্ৰতি বৈৰাগ্যও লাগে, অৰ্থাৎ দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি নিজক অশৰীৰী আত্মা বুলি বুজিব লাগে। নাঙঠ হৈ আহিছিলোঁ, নাঙঠ হৈ যাব লাগে। এই পুৰণি সৃষ্টি নাশ হৈ যাব। আমি সকলো নতুন সৃষ্টিলৈ যাম। বছ এই স্মৃতিত থকাৰ যত্ন কৰি থাকা। ইয়াতেই অনুতীৰ্ণ হয়, স্মৰণ নকৰে। যিয়েই বুজিবলৈ আহে তেওঁলোককো এইটোৱে বুজাব লাগে। শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা কয়, মোক স্মৰণ কৰা, তেতিয়া স্মৃতিৰে তোমালোকৰ খাদ আঁতৰি যাব। তোমালোক বিষ্ণুপুৰীৰ মালিক হৈ যাবা। বিষ্ণুপুৰীয়েই স্বৰ্গপুৰী। গতিকে যিমান সম্ভৱ পিতাক স্মৰণ কৰা। যিজন পিতাক আধাকল্প স্মৰণ কৰিছা, এতিয়া তেওঁ সন্মুখত আহিছে। তেওঁ কয় মোক স্মৰণ কৰা। তেওঁ কোনেও নাজানে।
নিজেই আহি নিজৰ পৰিচয় দিয়ে। মই যি হওঁ, যেনেকুৱা হওঁ, তেনেকৈ কোনোবা বিৰলজনেহে জানে আৰু নিশ্চয় কৰে। নিশ্চয় কৰি ল'লে তেতিয়া পুৰুষাৰ্থ কৰি উত্তৰাধিকাৰ লৈ লয়। শিৱ বাবাই কয়, মোক স্মৰণ কৰিলেহে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিৰ মালিক হ'বা। কোনো বিকৰ্ম কৰিব নালাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। পুৰুষাৰ্থ কৰি সম্পূৰ্ণ গুণৱান হ'ব লাগে। যিকোনো কৰ্ম পিতাৰ স্মৃতিত থাকি কৰিব লাগে। কোনো ধৰণৰ বিকৰ্ম কৰিব নালাগে। নম্বৰ 2। এই পুৰণা কাপোৰ অৰ্থাৎ শৰীৰ জৰ্জৰিত হৈ গৈছে, ইয়াৰ পৰা মমত্ব আঁতৰাই দিব লাগে। আত্মাক সতো প্ৰদান কৰি তুলিবলৈ পুৰা পুৰুষাৰ্থ কৰিব লাগে। বৰদান। কৰা আৰু কোৱা এই দুয়োটাক সমান কৰি গুণসম্পন্ন সেৱা কৰোঁতা সঁচা সেৱাধাৰী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, সদায় যাতে মনোযোগ দিয়া যে প্ৰথমে কৰিব লাগে, তাৰ পাছত ক'ব লাগে। কোৱাটো সহজ হয়, কৰিবলৈ পৰিশ্ৰম হয়। পৰিশ্ৰমৰ ফল ভাল হয়। কিন্তু যদি আনক কোৱা নিজে নকৰা, তেন্তে সেৱাৰ লগে লগে অহিতু প্ৰত্যক্ষ হয়। যিদৰে অমৃতৰ লগত বিষৰ এটোপালো যদি মিহলি হয়, তেন্তে গোটেই অমৃত বিষ হৈ যায়। সেইদৰে যিমানেই সেৱা নকৰা, কিন্তু এটা সৰু ভুলে সেৱাক সমাপ্ত কৰি দিয়ে। সেইবাবে প্ৰথমে নিজৰ ওপৰত মনোযোগ দিয়া, তেতিয়া সঁচা সেৱাধাৰী বুলি কোৱা হ'ব। শ্লোগান: অনেকতাত একতা অনা, অধঃপাতে যোৱাজনক গঢ়ি তোলা, এইটো সকলোতকৈ ডাঙৰ বিশেষত্ব। ওম শান্তি। মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য। আৰোহণ কলা আৰু অৱৰোহণ কলাৰ মুখ্য কাৰণ কি? বহুত মনুষ্যই এইটো প্ৰশ্ন সোধে যে যিহেতু ইমান পুৰুষাৰ্থ কৰি জীৱন মুক্তি পদ পায়, তেন্তে আকৌ তাত কি কাৰণ আছে যাৰ বাবে আমি অৱনমিত হওঁ? যদিওবা আমি কওঁ যে এয়া হৰা আৰু জিকাৰ খেল, ইয়াত আৰোহণ কলা আৰু অৱৰোহণ কলা হোৱাৰো কিবা কাৰণ নিশ্চয় আছে, যি কাৰণৰ আধাৰত এই খেল চলে। যেনেকৈ পুৰুষাৰ্থ কৰি আমি আৰোহণ কৰি আছো, তেনেকৈ অৱনমিত হোৱাৰো নিশ্চয় কাৰণ আছে। এতিয়া কাৰণো কোনো ডাঙৰ নহয়, সামান্য ভুল। যেনেকৈ পৰমাত্মাই কয়, মোক স্মৰণ কৰা, তেন্তে মই তোমালোকক মুক্তি জীৱন মুক্তিৰ পথ দিম। তেনেকৈয়ে যেতিয়া দেহ অভিমানী হৈ পৰমাত্মাক পাহৰি যায়, তেতিয়া অৱনমিত হয়। আকৌ বাম মাৰ্গত গুচি যায়, তেতিয়া 5 বিকাৰত আবদ্ধ হোৱা বাবে দুখ পায়। গতিকে এয়া হ'ল নিজৰ দোষ, ৰচয়িতাৰ দোষ নহয়। যিসকলে কয় দুখ সুখ পৰমাত্মাইহে দিয়ে, এনেকৈ কোৱাটো একেবাৰে ভুল। বাবা সুখৰ ৰচয়িতা হয়, দুখৰ ৰচয়িতা নহয়। বাকী আমি শ্ৰেষ্ঠ কৰ্মৰে সুখ পাওঁ আৰু ভ্ৰষ্ট কৰ্মৰে দুখ ভোগ কৰোঁ। বাকী ভাল কৰ্মৰ ফল আৰু বেয়া কৰ্মৰ শাস্তি পৰমাত্মাৰ দ্বাৰা অৱশ্যে প্ৰাপ্ত হয়। কিন্তু এনেকৈ কোৱা নহ'ব যে সুখ দুখ দুয়োটা পৰমাত্মাই দিয়ে। নহয়, পৰমাত্মাটো আৰোহণ কলাত আমাৰ লগত আছে। বাকী অৱনমিত কৰাওঁতা হৈছে মায়া। সাধাৰণ ৰীতিটো কোনোবাই সংগ অথবা সহায় লয় সুখৰ কাৰণে। বাকী দুখ পাবলৈ কোনেও কাৰো সংগ নলয়। বাকীটো যেনেকুৱা কৰ্ম তেনেকুৱা ফল। গতিকে এই নাটকত দুখ সুখৰ খেল নিজৰ কৰ্মৰ ওপৰত নিৰ্ধাৰিত। কিন্তু তুচ্ছ বুদ্ধি মনুষ্যই
এইটো ৰহস্যক নাজানে। ভাল বাৰু। ওম শান্তি।